আগন্তুক সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি নিৰ্বাচনী বতাহ উত্তপ্ত আৰু বৰ্তমান সময়ত আমি উপস্থিত আছো কৰিমগঞ্জ আৰু কৰিমগঞ্জত আমি দেখিছো যে সাধাৰণতে কৰিমগঞ্জ লোকসভা নিৰ্বাচনত এইবাৰ ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হ'ব আৰু হেয়া হ'ব শাসনাধিষ্ঠ বিজেপি AIUDF আৰু কংগ্ৰেছ দলৰ মাজত বৰ্তমান মোৰ সৈতে আছে কংগ্ৰেছৰ তিনিগৰাকী জ্যেষ্ঠ নেতা আৰু মই স্বপন কুমাৰ মণ্ডল জেনেৰেল সেক্ৰেটাৰী ইনচাৰ্জ কৰিমগঞ্জ মোৰ লগত আছে আমিনুৰ ৰছিদ চৌধুৰী জেনেৰেল সেক্ৰেটাৰী অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু তাৰোপৰি তেওঁ অন্যতম দাবীদাৰ আছিল কৰিমগঞ্জ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আৰু মোৰ লগত আছে ৰজত চক্ৰৱৰ্তী কৰিমগঞ্জৰ কংগ্ৰেছৰ জিলা সভাপতি প্ৰথমতে মই স্বপন কুমাৰ মণ্ডলৰ ওচৰত আহিছোঁ আপোনালোকে কি ধৰণে নিৰ্বাচনৰ এই দেখা পাইছে কংগ্ৰেছ দলৰ পজিশ্যন কাৰণ এই এটা য'ত কংগ্ৰেছ দলে কৰিমগঞ্জ আসনখন পুনৰ ঘূৰাই পোৱাৰ এটা সম্ভাৱনা আছে হয় প্ৰথমতে আপোনালোকৰ এই কৰিমগঞ্জ সদৰত প্ৰথম খবৰৰ জৰিয়তে মই সমগ্ৰ দেশবাসীক আৰু কৰিমগঞ্জবাসীক আগন্তুক ৰঙালী বিহু আৰু বেংগলী দি চৈতক দি নৱবৰ্ষৰ বৈশাগু যিটো কয় আৰু ইছলাম ধৰ্মীয়সকলৰ পবিত্ৰ ঈদৰ মই শুভেচ্ছা জনাইছোঁ যে এইখিনি সময়ত কৰিমগঞ্জেই নহয় গোটেই ভাৰতবৰ্ষতে আৰু অসমতে যি লোকসভা ইলেকশ্যন আৰম্ভ হৈছে এই লোকসভা ইলেকশ্যনত বিশেষকৈ কৰিমগঞ্জ আসনখনত আমি কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এই কৰিমগঞ্জ আসনত কংগ্ৰেছে এককভাৱে আমি জিকিব ইয়াতে বহুত মাৰ্জিনত ইয়াত আমি জিকিম ইয়াত কোনো ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ কথা আপুনি কৈছে ইয়াত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা কোনো নহয় কাৰণ বিজেপি UDF এটাই দল বিজেপি UDFৰ মিটিং একেলগে কৰি আছে সিহঁতে এটাই দল সিহঁতে দুটা মিলি এটাই ক'ব পাৰি গতিকে ইয়াত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা নহয় ইয়াত কংগ্ৰেছৰ লগত কৰিমগঞ্জ আসনত কাৰো প্ৰতিদ্বন্দ্বিতা নহয় কংগ্ৰেছ ইয়াতে বহুত ভোটত জিকিব আজিৰ তাৰিখত কংগ্ৰেছৰ ইয়াতে চুইপ কৰি আছে কংগ্ৰেছক কোনো ধৰি ৰাখিব নোৱাৰে যিবিলাক নেকি বিজেপিৰ বিগত দিনৰ যি নেকি প্ৰলোভনৰ ৰাজনীতি যি নেকি ভ্ৰষ্টাচাৰ দুৰ্নীতি মিথ্যাচাৰ যেনেকৈ নেকি মানুহক ক'লে আজি অসমবাসীয়ে নহয় আজি ভাৰতবৰ্ষীয় জানে যে বিজেপিয়ে কেনেকুৱা ধৰণৰ মানুহক ইলেকশ্যনৰ আগত কেনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতিবিলাক দিয়ে কেনেকুৱা ধৰণৰ মানুহ প্ৰতাৰণা কৰে এতিয়া ইলেকশ্যনৰ আগত মিছা প্ৰতিশ্ৰুতি দি তেখেতসকলে বহুত ধৰণৰ ফৰ্ম বিলাই আছে যিবিলাক সম্পূৰ্ণ ভুৱা সেই ফৰ্মৰ কোনো কাম নাই মানুহে অলৰেডি বুজি পাইছে আৰু এতিয়া তেখেতসকলে প্ৰচাৰ কৰি আছে মই বহুত জাগাত মিটিং কৰিবলৈ যাই শুনিছোঁ বহুত জাগাত মানুহে কৈছে যে তেখেতসকলে এনেকুৱা মানুহ ভয়ভীতি দেখাই আছে যে ভোট দিবলৈ যেতিয়া যাব যে ভোট দিবলৈ যাওঁতে যে ভোটিং চেণ্টাৰত য'ত নেকি ভোট দিব তাতে বোলে কেমেৰা লগোৱা থাকিব গতিকে আপুনি ক'ত ভোট দিব সেইটো গম পাব বিজেপিৰ মানুহবিলাক ঘৰে ঘৰে সেইটো প্ৰচাৰ কৰি আছে যে মানুহখিনিয়ে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে মনস্থ কৰিছে আৰু কংগ্ৰেছক ভোট দিব এতিয়া সেই ভোট কিহৰ কাৰণে কংগ্ৰেছক ভোট দিব যি ক্ষেত্ৰত কৈছে যে হাফিজ ৰছিদ চৌধুৰীৰ ক্ষেত্ৰত কৈছে তেওঁ এতিয়ালৈকে সবাৰকে নিৰ্বাচনত তেওঁ প্ৰতিনিধিত্ব কৰি পৰাজয় হৈছে আৰু তেওঁ অধিকাংশ সময় তেওঁ 18 বছৰ পিছত পুনৰ কৰিমগঞ্জলৈকে আহিছে পুনৰ উভতি আহিছে কৰিমগঞ্জত নিৰ্বাচন খেলাৰ বাবে গতিকে কিহৰ স্বাৰ্থত কংগ্ৰেছ দলে এনেকুৱা ধৰণৰ প্ৰাৰ্থী দিলে যাৰ কাৰণে জুবেৰ আলম আছিল বা আমি দেখিছোঁ আপোনাৰ ওচৰতে আছে আমিনুৰ ৰছিদ চৌধুৰী তেওঁ যথেষ্ট উপযুক্ত স্থানীয় প্ৰাৰ্থী আছিল তাৰ ঠাইত কিন্তু আপোনালোকে ধৰক তেনেকৈ আনাৰ বুলি বহুতে অভিযোগ উত্থাপন কৰিছে আৰু বহুতে ক'ব বিচাৰিছে যে কংগ্ৰেছ দলে যিহেতু জিকাৰ সম্ভাৱনা আছিল গতিকে ইয়াতে স্থানীয় প্ৰাৰ্থীকহে দিব লাগিছিল নহয় কথাটো হ'ল কিহৰ কাৰণে ভোট দিব বুলি যদি আপুনি কৈছে যে বিগত 10 বছৰৰ কংগ্ৰেছৰ নৰেন্দ্ৰ মোদীৰ শাসনৰ যি নেকি ভ্ৰষ্টাচাৰ যি নেকি মিথ্যাচাৰ দেশবাসীয়ে এতিয়া বিজেপিৰ শাসনৰ পৰা অকল পৰিৱৰ্তনে নহয় পৰিত্ৰাণ বিচাৰিছে প্ৰত্যেকজন মানুহে পৰিত্ৰাণ বিচাৰিছে কাৰণ প্ৰত্যেকজন মানুহে আজি জীৱন ধাৰণৰ যিটো নেকি মানদণ্ড প্ৰত্যেকজন মানুহৰ তলৰ ফালে গৈছে কাৰণ আপোনালোকে দেখা পাইছে আজি তেখেতসকলে 2014 চনৰ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে যিবিলাক কথা কৈছিলে যিবিলাক ডাঙৰ ডাঙৰ মিছা কথা কৈছিলে মানুহক সপোন দেখাইছিলে যে প্ৰত্যেকৰ একাউণ্টত বিদেশত বহুত কালা ধন আছে 14 লাখ কালা ধন আনিব 14 লাখ কোটি টকা একাউণ্টত দিব 100 দিনৰ ভিতৰত ডিজেল পেট্ৰলৰ দাম কমাব 100 দিনৰ ভিতৰত গেছৰ দাম কমাব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কমাব আজি প্ৰত্যেকটো বস্তুৱে তাতকে 100 টাইমছ তাৰ মূল্য বৃদ্ধি হৈছে তে মানুহ চলিব পৰা নাই মিছা কথা যি কৈছে আৰু এই যি বিজেপিৰ শাসন কালত মানুহে সদায় হাৰাশাস্তিয়ে পালে মানুহ NRCৰ নামত হাৰাশাস্তি কৰিলে মানুহবিলাকক আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি কৰিলে প্ৰত্যেকটো সময়ত হাৰাশাস্তি কৰিলে আজি গাড়ী এখন লৈ আপুনি ৰাস্তাত ওলাই যাওক কৰবাত যদি গাড়ীখন অকমান কাৰণে নো পাৰ্কিঙত ৰাখিছে আজি 5000 টকা ফাইন দিব লাগে আজি ৰাস্তা দি যাওক আপুনি গুৱাহাটীলৈ যাওক আপুনি যে বাই ৰোডত আপুনি আহিছে জানে আপুনি টুল গেটত পইচা দিব লাগে যিবিলাক কংগ্ৰেছৰ সময়ত এইবিলাক নাছিলে কংগ্ৰেছৰ সময়ত মানুহৰ হাতত পইচা আছিলে বিজেপিয়ে যেনেকৈ ভ্ৰষ্টাচাৰ কৰি আছে দুৰ্নীতি কৰি আছে আজি যিবিলাক নেকি দুৰ্নীতিপৰায়ণ নেতা বুলি কয় বিজেপিয়ে আজি সেই
কংগ্ৰেছৰ পৰা যিবিলাক যায় বিজেপিত যোৱাৰ লগে লগে ৱাশ্বিং মেচিনত চাফা হৈ যায়, সিহঁতৰ দুৰ্নীতি নাথাকে। আজি হিমন্ত বিশ্বক তেখেতসকলে তেতিয়া কি বুলি কৈছিলে যে বিজেপি চৰকাৰ আহিলে কাৰ্পেটৰ তলৰ ফাইল ওলাই হিমন্ত বিশ্বক জেৰা কৰাব, জেলত দিয়াব। আলুৱালিয়াই কৈছিলে, আপোনালোকৰ মনত আছে। আজি সেই হিমন্ত বিশ্বক যেতিয়া ইডিয়ে কেলকাতালৈ মাতিলে, দুবাৰ যেতিয়া জেৰা কৰিলে, তাৰ পিছতে যেতিয়া বিজেপিত জইন কৰিলে, চব চাফা হৈ গ'ল। তেতিয়া আৰু তেওঁ কোনো দুৰ্নীতি নাই। তেনে গোটেই ভাৰতবৰ্ষতে, অকল অসমতে নহয়, গোটেই ভাৰতবৰ্ষতে আজি বিজেপিৰ যিটো নেকি দুৰ্নীতি, এই দুৰ্নীতিৰ পৰা পৰিত্ৰাণ বিচাৰিবলৈ মানুহে ভোট দিব বিচাৰিছে। আৰু যিটো আপুনি কৈছে কেণ্ডিডেটৰ কথা, হাফিজ ৰছিদ চৌধুৰীক, আজি কৰিমগঞ্জ লোকসভাত যোৱা বাৰত ইয়াতে বিজেপি জিকিছিলে। বিজেপিৰ যিজন কেণ্ডিডেট, তাত কোনো ধৰণৰ কাম নাই। আজি কৰিমগঞ্জ লোকসভাতে নহয়, আজি বৰাকবেলিতে মানুহ এটা চেণ্টিমেণ্ট হৈ গৈছে যে এই যে দিল্লীত বিজেপি চৰকাৰ থকাৰ পিছত, অসমত বিজেপিৰ চৰকাৰ থকাৰ পিছত এই ডেলিমিটেশ্যনত যি নেকি বৰাকবেলিৰ 2টা সিট যি কমাই দিলে, বৰাকবেলিৰ 2টা সিট যিটো কৰ্তন কৰিলে, এই যে কৰিমগঞ্জ লোকসভাৰ যিজন নেকি বিজেপিৰ MP আছিলে, তেওঁ এবাৰো মাত নামাতিলে। এই বিষয়তে এবাৰো ৰাইজৰ লগত নগ'ল, এবাৰো মাত নামাতিলে। আজি বৰাকবেলিবাসীক আজি ডিপ্ৰাইভ কৰা হ'ল। আজি 40 লাখ জনসাধাৰণ থকা বৰাকবেলিক 2টা সিট কমাই দি আজি BTAতে 14 লাখ থকা জনসাধাৰণত তাতে 2টা সিট বঢ়াই দিয়া হ'ল। গতিকে বৰাকবেলিক ডিপ্ৰাইভ কৰা হ'ল। বৰাকবেলিবাসীৰ আজি মাহিয়াৰ দৃষ্টিৰে চোৱা হৈছে। আজি বৰাকবাসীক ইয়াতে কোনো ধৰণৰ ল'ৰা ছোৱালী চাকৰি বাকৰি নহয়, আজি 4th গ্ৰেডৰ চাকৰি আজি বাহিৰৰ পৰা দিব লগা হয়। গতিকে বৰাকবাসীয়ে, কৰিমগঞ্জবাসীয়ে অলৰেডি সিদ্ধান্ত লৈছে। আৰু যিহেতু আমাৰ কেণ্ডিডেট, এইবাৰ টিকেট বিচৰা কেণ্ডিডেট আমাৰ 11 জন আছিলে, 12 জন আছিলে, প্ৰত্যেকেই যোগ্য আছিলে। আজি আমিনুৰ ৰছিদ চৌধুৰী ডাঙৰীয়াও আছিলে। দলে, আমাৰ কংগ্ৰেছ দলে যাকেই কেণ্ডিডেট দিছে, আজি আমিনুৰ ৰছিদ চৌধুৰী ৰাতিয়ে দিনে একাকাৰ কৰি আজি সেই কেণ্ডিডেটৰ লগত কাম কৰি আছে, সেই কেণ্ডিডেটৰ লগত আজি জিকাৰ কাৰণে লাগি আছে। গতিকে আমাৰ কংগ্ৰেছ দলে যাকেই কেণ্ডিডেট দিছে তাকে আমি চবেই আমি লাগিছোঁ। আৰু সেই কেণ্ডিডেট জিকাৰ কাৰণে আজি আমিনুৰ ৰছিদেই কওক, আজি তাপাদাৰেই কওক, আৰু যিসকলে বিচাৰিছিলে চবেই কিন্তু এককভাৱে লাগিছে তেওঁলোক জিকোৱাৰ কাৰণে। আৰু বৰাকত, কৰিমগঞ্জত এইবাৰ কংগ্ৰেছে কমেও, আপুনি আজি লিখি ৰাখক, কমেও 3.5 লাখ ভোটত আমি ইয়াতে জিকিম, একদম নিশ্চিত। এইটো কথা 100% নিশ্চিত হৈ গৈছে। আমাৰ লগত আছে আমিনুৰ ৰছিদ চৌধুৰী। এওঁ এগৰাকী কৰিমগঞ্জৰেই নহয়, গোটেই অসমৰ যুৱ প্ৰজন্মৰ এজন জনপ্ৰিয় যুৱ নেতা। কিহৰ বাবে আপুনি প্ৰাৰ্থিত্ব নাপালে, আৰু এতিয়া কি ধৰণে আপোনালোকে নিৰ্বাচনত সহযোগ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ বাবে? ধন্যবাদ দীপজ্যোতি লোহাকৰ, আপোনাক ৱেলকাম কৰিছোঁ, আপোনাৰ টীমক প্ৰথম খবৰক কৰিমগঞ্জত অহাৰ কাৰণে। চাওক, মই বিচাৰিছিলোঁ টিকেট, দলে মোক টিকেট দিয়া নাই, হাফিজ ৰছিদ আহমেদ চৌধুৰীক টিকেট দিছে। আমি চবেই ৱেলকাম কৰিছোঁ, হাইকমাণ্ডৰ ডিচিশ্যনক আমি ৱেলকাম কৰিছোঁ। এতিয়া আমি এটা টীম হৈ তেখেতক জিকাবৰ কাৰণে ইয়াত লাগি আছোঁ। ইয়াত বহুত ইছ্যু আছে বৰাক উপত্যকাৰ, যোনটো ইছ্যু যোৱা 5 বছৰ আমাৰ বিজেপিৰ যোনজন MP আছিলে, কৃপানাথ মালা ডাঙৰীয়া, তেখেত ইয়াৰ MP আছিলে 5 বছৰ। কিন্তু আপুনি চাব, বৰাক উপত্যকাৰ কোনো এটা ইছ্যু পাৰ্লামেণ্টত তেখেতে ৰাইজ কৰিব পৰা নাই। অসমৰ বুৰঞ্জীত তেখেত সদায়, বুৰঞ্জীত তেখেতৰ নাম থাকিব কৃপানাথ মালাৰ, যে তেখেতৰ পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিত ডিলিমিটেশ্যনত 2টা সিট, বদৰপুৰ আৰু কাটলিছৰা, 2টা সিট নাইকিয়া কৰি দিলে। কিন্তু তেখেতৰ ফালৰ পৰা বা বিজেপি পাৰ্টিৰ ফালৰ পৰা আমি একো মাত শুনা নাই। আপুনি চাওক, বৰাকত আহিছে, ইয়াত কোনো চাকৰি নাই, 3rd গ্ৰেড 4th গ্ৰেডৰ কোনো চাকৰি নিদিয়ে ইয়াত। যোৱাবাৰ এই কৃপানাথ মাল্লাৰ ইলেকশ্যনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি বৰাকত কৈ গৈছিলে যে 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰি আমি বৰাকত দিম, বৰাকৰ মানুহখিনিক দিম। কিন্তু বাস্তৱত পুৰা উল্টা ছবিখন আমি দেখা পালোঁ। আৰু বহুত কথা আছে, বিজেপি চৰকাৰে যিখিনি ডেভেলপমেণ্ট কৰিব লাগিছিল বৰাক উপত্যকাৰ কাৰণে, বা মানুহৰ যিখিনি প্ৰতিশ্ৰুতি দিছিলে, আজি CMA আহি সেইদিনা মিটিঙত কৈ গ'ল যে আপোনাৰ ডিটেনশ্যন কেম্প বা ভোটাৰৰ ইছ্যুটো তেখেতে 6 মাহৰ ভিতৰত শেষ কৰি দিব। অসমৰ ৰাইজে গম নাপায় নেকি? এইটো কি সম্ভৱ নেকি? এইটো আদালতৰ প্ৰক্ৰিয়াত চলি আছে, হাইকোৰ্টৰ আণ্ডাৰত এই প্ৰক্ৰিয়াটো চলি আছে। এজন চিফ মিনিষ্টাৰে ক'লেও এইটো নোৱাৰে, তেখেতে কৰিব নোৱাৰে, আইনী যুঁজতে এইটো শেষ হ'বগৈ। তো ভোটৰ আগত আহি এইবিলাক কথা কৈখিনি যোনটো প্ৰলোভনৰ যোনটো ৰাজনীতি আৰম্ভ হৈছে, অসমৰ ৰাইজে এইটো গম পাইছে। এবাৰ কৰিমগঞ্জৰ চিটত আপুনি চাব, মোৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী, মোৰ বন্ধু স্বপন কুমাৰ মণ্ডলে যোন কথা, তেখেতে বহুত ইছ্যু টাচ কৰি গৈছে মোৰ কথাখিনি, সেই ইছ্যুখিনি এইবাৰ হ'ব। আৰু ইয়াত হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ইয়াত 3.5 লাখৰ ওচৰা-ওচৰি ভোটত ইয়াত জিকিব। ছেকেণ্ড থিং, ইয়াত UDF বুলি বস্তুটো নাইকিয়া হৈছে। ৰাইজে গম পাই গ'ল যে বদৰুদ্দিন আজমল বিজেপিৰ মানুহ, তেখেত বিজেপিৰ হৈ কাম কৰি আছে। তেখেতৰ বিধায়কবিলাকে একেখন প্লেটফৰ্মত বিজেপিৰ MLAৰ লগত, বিজেপি মিনিষ্টাৰৰ লগত ডায়েছ শ্বেয়াৰ কৰি নিৰ্বাচনত প্ৰচাৰ কৰি আছে। ৰাইজে গম পালে যে বদৰুদ্দিন চাহাবৰ দলটো বিজেপিৰ লগত মিলিত হ'ল।
সেইকাৰণে এইবাৰ আপুনি চাব অসমৰ পৰা নট অনলি বৰাক ভেলী অসমৰ পৰা UDF দলটো নাইকিয়া হ'ব ৰাইজে ইয়াৰ প্ৰদত্তৰ EVM-ৰ মাধ্যমত ভোটৰ মাধ্যমত কংগ্ৰেছ পাৰ্টিক দি এই জবাবটো বদৰুদ্দিন আজমলক পঠাব আমাৰ লগত আছে ৰজত চক্ৰৱৰ্তী চমুকে ৰজত চক্ৰৱৰ্তীৰ পৰা মই দুআষাৰ ক'ব বিচাৰোঁ যে আপোনালোকৰ কংগ্ৰেছ দলে মূল কোনটো সমস্যা কৰিমগঞ্জ লোকসভাৰ সমাধান কৰিব বুলি আপোনালোকে ৰাইজৰ আগত ক'ব বিচাৰে আমাৰ মানে স্পেচিফিক সমস্যা যেটো এটো হল এই যুঁজটো হ'ব হেমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ পিপুল অফ বৰাক ভেলী আমাৰ এই যুঁজটো লোকসভা ইলেকশ্যন আপুনি জানেনে আমিও সনাতনী মানুহ ব্ৰাহ্মণ মানুহ ৰজত চক্ৰৱৰ্তী আমি জানো গীতাত ভগৱান শ্ৰীকৃষ্ণই কি কৈছিলে যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানং অধৰ্মস্য তদত্মানং সৃজংমহং পৰিত্ৰাণায় সাধুনাং বিনাশায়স্য দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে এই সনাতনীৰ নামত হেমন্ত বিশ্ব শৰ্মা যেটো কৰি আছে আমাৰ হিন্দু মানুহৰ ৰক্ত মানে সিরিঞ্জ দি পেলাই খাই আছে হেমন্ত বিশ্ব শৰ্মা তাৰ বদলাটো এই ইলেকশনৰ জৰিয়তে আমাৰ হিন্দু মানুহবিলাক এই যুঁজটো কিন্তু নট ইন বিটুইন মুছলিম এণ্ড হিন্দু আমাৰ লগত মুছলিম মানুহ আছে more than 90%, আমাৰ লগত হিন্দু মানুহ আছে more than 40%, আমাৰ লগত টি গাৰ্ডেন মানুহ আছে, আমাৰ লগত মণিপুৰী মানুহ আছে। কাজেই এই যুঁজটো হ'ব যে লাষ্ট 10 years and specifically হেমন্ত বিশ্ব শৰ্মা যুঁজটো আমি ভাবো একো যুঁজ নহয়, আমাৰ ডিফাৰেন্স হ'ব more than 3 lakhs, more than 3 lakhs কংগ্ৰেছ ক্যান্ডিডেটৰ লগত হ'ব আৰু সেকেন্ড পজিশনত থাকিব বিজেপি। ইউডিএফ ইয়াতে একো কোনো এক্সিস্টেন্স নাই। এয়া আছিল আমাৰ কৰিমগঞ্জৰ কেইগৰাকীমান শীৰ্ষ কংগ্ৰেছ দলৰ নেতাৰ বক্তব্য আগন্তুক লোকসভা নিৰ্বাচনক লৈ। কেমেৰা পাৰ্চন বিটু আৰু সত্যৰ সহযোগত মই দিগজ্যোতি লহকৰ, কৰিমগঞ্জ।